চাওক প্ৰথম কথা হ'ল কি আমাৰ যি পৌৰ নিগমে আচলতে যেনেকুৱা ধৰণত কাম কাজবিলাক কৰিব লাগিছিল তেখেতসকলে আচলতে বৈজ্ঞানিকসন্মতভাৱে কাম কাজবিলাক নকৰে। আৰু যিহেতু আমাৰ এতিয়া যিখন ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰ সম্পূৰ্ণভাৱে প্লাবিত হৈছে বুলি ক'ব লাগিব। আৰু মই এতিয়া বৰ্তমান য'ত উপস্থিত আছোঁ এইটো এটা ড্ৰেইন হয়। আপোনালোকে চাওক এইটো এটা ড্ৰেইন হয়, কিন্তু তাৰ কাষতে এইবিলাক পানী দেখিছে নহয়, কিমান পানী ইয়াত মানে জাম হৈ গৈছে। কিন্তু সঁচাকৈ যদি বৈজ্ঞানিকসন্মতভাৱে যদি কাম কৰিলহেঁতেন তেন্তে কিন্তু এই পানীখিনি ড্ৰেইনৰ ভিতৰলৈ গুচি গ'লহেঁতেন। কিন্তু আচলতে তেখেতসকলে কাম কৰিব লাগে বাবে এনেই কাম কৰিলে নহ'ব। আচলতে আমাৰ যিগৰাকী পৌৰ নিগমৰ যিগৰাকী মেয়ৰ হয় তেখেতে আচলতে এই কথাবিলাক ভাবিব লাগিছিল। আচলতে তেখেতসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু চাওক দেই, আমাৰ যিগৰাকী বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, আপোনালোকে জানে যে প্ৰশান্ত ফুকন ডাঙৰীয়া এগৰাকী কথা চহকী ব্যক্তি। তেখেতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কয়। আৰু লগতে এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে কি কয়, বোলে বানমুক্ত অসম গঢ়াৰ কথা কয়। ভাবি চাওকচোন, কিন্তু সামান্য এজাক বৰষুণ হ'ব লাগিলে আচলতে গোটেই মানে অঞ্চলবিলাক প্লাবিত হৈ পৰে। এটা কৃত্ৰিম বানপানী তেখেতসকলে ৰোধ কৰিব নোৱাৰা চৰকাৰখনে কয় যে বোলে বানপানী সমস্যাটোৱে একেবাৰে মানে শেষ কৰি দিম, মাত্ৰ বোলে 20টা প্ৰকাণ্ড বোলে পুখুৰী খান্দিলেই বোলে বানপানী সমস্যা সমাধান হৈ যাব। অমিত শ্বাহে কয়। আচলতে তেখেতসকলৰ যিটো ছিষ্টেম, এই ছিষ্টেমটো সঁচাকৈ মানে সাংঘাতিক, মানে ক'ব নোৱাৰি। মানে এনেকুৱা এটা ছিষ্টেমত মানে মানুহবিলাকক ঠগ আৰু প্ৰবঞ্চনা কৰি আছে। আচলতে এইদৰে আচলতে মানুহক কেতিয়াও জীয়াটো ভোগাব নালাগে। আৰু ডিব্ৰুগড়ত এতিয়া যিটো এটা মানে প্লাবিত হৈছে কৃত্ৰিম বৰষুণৰ ফলত যিটো বানপানী হৈছে, সঁচাকৈ আপোনালোকে চাওক প্ৰত্যেকটো ৱাৰ্ডতে প্লাবিত হৈছে। এতিয়া বৰ্তমান আমাৰ যিসকল স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল আছে, লগতে যিসকল দৈনিকভাৱে কাম কাজলৈ যায়, অফিচলৈ যায়, তেখেতসকলৰ আচলতে জমৰ যন্ত্ৰণা হৈছে। কিন্তু তেখেতসকল কিন্তু এতিয়া এই অৱস্থাত কিন্তু তেখেতসকল ওলাই নাহে। আচলতে তেখেতসকলৰ লাজ লাগিব লাগিছিল, তেখেতসকলৰ এই পৌৰ নিগমৰ লাজ লাগিব লাগিছিল। আৰু এই ডিব্ৰুগড় বিধায়কগৰাকী আমাৰ ফুকন ডাঙৰীয়া লাজ লাগিব লাগিছিল। কিছুমান মাত্ৰ কেইটামান গান গাই ফুৰিলে আচলতে এই সমস্যাবোৰ সমাধান নহয়। প্ৰকৃতত আপোনালোকে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত যিবিলাক যৎপৰোনাস্তি চেষ্টা কৰিব লাগিছিল, কিন্তু আপোনালোকে চেষ্টা নকৰি কেৱল মাত্ৰ মানুহক ৰাম ঠগন এটা দি যিদৰে আপোনালোকে মানে মানুহখিনিক আপোনালোকে জমৰ যন্ত্ৰণা ভোগাইছে। আপোনালোকে আহকচোন চাই যাওক, প্ৰত্যেকটো ৱাৰ্ডতে আপুনি পুনৰবাৰ হওক, কাৰণ কেলৈ প্ৰত্যেকটো বছৰতে আপুনি আহি থাকে। যেতিয়া বানপানী হয়, কৃত্ৰিম বৰষুণ হয়, আপোনালোকেতো জানেই, আপোনালোকে কি জানে জন্মলগ্নৰে পৰা এই সমস্যাবোৰ দেখি আহিছে নহয় জানো। কিন্তু আপোনালোকে ইমান ডাঙৰ কথা কৈছে বোলে বানপানী একদম অসমত বানমুক্ত অসম কৰিম, আপোনালোকৰ নিৰ্বাচনী ইস্তাহাৰতে কৰি দিয়ে বানমুক্ত অসম কৰিম। কিন্তু সামান্য ডাঙৰীয়া এক সামান্য কৃত্ৰিম বানপানীখিনিকে আপোনালোকে ৰোধ কৰিব নোৱাৰে। আপোনালোকৰ চৰকাৰখনৰ বিফলতা ইয়াকে আমি বৰ্ণনা কৰিলোঁ। ধন্যবাদ।